আৰু ময়ো চবকে আই লাভ ইউ। মামী খং উঠিব আই লাভ ইউ মামা, জলদি আহা, আপোনাক চাব অপেক্ষা কৰি আছো। কিমান আছে আমাৰ মৰম। উন্নয়নৰ আন এটি নাম হিমন্ত বিশ্ব শৰ্মাদেৱ। মামাকে কত ভালোবাসা? অনেক ভালোবাসে, বলতে পারবো না। আগতে রাবণের রাজত্ব আছিল, এতিয়া রামের রাজত্ব হয়েছে। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। জয় জয় রাম জয় শ্রীরাম। প্রত্যেক ঘর মানুষ এজন সদস্য বুলিয়ে মানু আমি। মামা ডাকিলে আমি আছো। জয় যুক্ত হওক। কিবা আহ্বান জনাব নেকি? মূল্য বৃদ্ধি কমাবলৈ। চাউল দিছে, দালি দিছে, চেনি দিছে, আৰু কি দিব? মানে লাহে লাহে গুৱাহাটীখন তাৰমানে ডুবাই ষ্টাইল হৈ আহি আছে। মামা জিন্দাবাদ। কিয় ৰৈ আছে ইমান? কিয় ৰৈ মামাৰ কাৰণে। অ মামা জলদি আহক, ৰৈ আছে আপোনাৰ কাৰণে। আমি ৰৈ আছো, বৰষুণ আহিছে। বৰষুণ আহিলেও থাকিমে ইয়াতে, মামাক আদৰিমে যেনেকেই নহওক। কিহেৰে আদৰিব এতিয়া? মৰমেৰে আদৰিম, মৰমেৰে আদৰিম। আমাৰ মৰম আছে মামালৈ। বহুত মৰম, বহুত মৰম। দেখুৱাই দিয়ক এবাৰ হাতেৰে কিমান মৰম। কিমান আছে আমাৰ মৰম। আমি মামাক বহুত ভাল পাওঁ। আমি সেই 2টা বজাৰ পৰা ৰখি আছো মামাৰ কাৰণে, যাতে মামা জলদি আহিবলৈ। বৰষুণ আহিছে, আমি ভিজি ভিজি হ'লেও ৰখি থাকিম। মামা জালুকবাৰী। মামা এই ভগৱান, আই লাভ ইউ মামা। মামী খং উঠিব কিন্তু। মামি আই লাভ ইউ টু। মামি খং নুঠে। আই লাভ ইউ মামা, জলদি আহা, আপোনাক চাব অপেক্ষা কৰি আছো। আৰু এয়া হৈছে ভাগিনৰ মৰম। আমি ভাগি নাপাৰো। মামা জলদি আহক, আপোনাক আমি দৌৰিবৰ কাৰণে ৰখি আছো। মামা জালুকবাৰী আবেগ বুলি কৈছে বহুত। হয় 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 হয়, সেইটো হয়। জালুকবাৰীৰ আবেগ। হয় হয়, সমষ্টিৰে হয়। আমি বহুত। তেতিয়াহ'লে অসমৰ কি হ'ব? মামা যদি জালুকবাৰী আবেগ, অসমৰ কি? অসমৰ মামা, চবৰে মামা আমাৰ। আৰু অকণমান আগলৈ আহিছোঁ, এয়া কাৰ কাৰণে? এয়া আমাৰ CM ছাৰৰ কাৰণে। হয়। আপুনি জনাব। হয় হয়, কিমান দেৰি হ'ল ৰৈ থকা? আমাৰ হ'ল 1 ঘণ্টা বেছি হ'ল, 2 ঘণ্টামান হৈছে। 2 ঘণ্টামান? হয় এতিয়া ৰৈ আছে মামাক চাবৰ কাৰণে। হয় হয়। আমি বহুত দেৰি হ'ল, 4টা বজাৰ পৰা ৰৈ আছো। 4টাৰ পৰা ৰৈ আছো। মামাক ইমান কিয় ভাল লাগে? ভাল লাগে, তেওঁ উন্নয়নৰ কাৰণে যিমান কাম কৰিছে আমাৰ অসমত। উন্নয়নৰ আন এটি নাম হিমন্ত বিশ্ব শৰ্মাদেৱ। হয়, কি উন্নয়ন কি কৰিছে? উন্নয়ন ৰাস্তা ঘাটৰটো আছেই, দলং ব্ৰিজ এইবিলাকতো আছেই, কিন্তু যিবিলাক আগতে চাকৰিবিলাক, যেনেকৈ আগতে কংগ্ৰেছ চৰকাৰৰ দিনত ঘোচ ঘাচ দি পেলাই চাকৰি ল'ব লগা হৈছিল, আজিকালি চাকৰি কিন্তু মেৰিটৰ ওপৰত হয়। যিবিলাক আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী, তেওঁবিলাকে একদম নিকা নিযুক্তি হৈ আছে। সেইটোৰ কাৰণে আমি তেখেতক অশেষ ধন্যবাদ দিছোঁ। বস্তু বাহানিৰ দাম বাঢ়িছে বুলি বহুতে কৈছে, কি কৰিব এতিয়া? না, সময়ৰ লগে লগেতো দাম বাঢ়িবই, কাৰণ চাওক দৰমহাও বাঢ়িছে। সেইমতে আগত যিটো দৰমহা আছিলে চাকৰিয়ালৰ, সেই দৰমহাটো আজিকালি নাই ন। এতিয়া বিহু আহি পাইছে, মামালে ফুলাম গামোচা চামোচা কিবা আনিছা নে? আনিছো, বেগত আছে। আনিছো, লৈ আহিছো। এয়া মামালে ফুলাম গামোচা আনিছে, কাৰণ বিহুৰ বতৰ। মামাক ফুলাম গামোচা এখন নিদিলেতো নহ'ব। এয়া গামোচা আনিছো, বেলেগ গামোচা আনিছো। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ। ইহঁততো চবৰ ভাগিন, আমাৰতো দাদা হয়। আমাৰ মৰমৰ দাদা। দাদা কিয় ভাল লাগে মানে, দাদা য'ত তাতে আমি, আৰু আমাৰ কাৰণে কি কৰা নাই। এই জালুকবাৰী সমষ্টিৰ কাৰণে কি কৰা নাই। জালুকবাৰী সমষ্টিৰ দাদা প্ৰত্যেক ঘৰৰ আপোন মানুহ, প্ৰত্যেক ঘৰ মানুহৰ এজন সদস্য বুলিয়ে মানুহ আমি। একদম সঁচাকৈ জুবিনদাৰ নিচিনাকৈ জালুকবাৰী সমষ্টিৰ মানে আমাৰ চবতকৈ মৰমৰ আৰু প্ৰিয় আমাৰ দাদা হেমন্ত বিশ্ব শৰ্মা। মামা কি সত্যি প্রিয়? সত্যি প্রিয়, বহুত প্রিয়, কবে থেকে? অনেক বছর ধরে। কি দিয়েছে মামা? মামা অনেক কিছু দিয়েছে। মামাকে কত ভালোবাসা আছে? অনেক ভালোবাসে, বলতে পারবো না। মোৰ মামা নহয়, মোৰ বেটা হয়। বেটা হ'ব, ডাঙৰ বেটা হ'ব। ডাঙৰ বেটাক আজি কি বুলি আশীৰ্বাদ দিব কওক? ভালক বুলি আশীৰ্বাদ কৰিম। আজিতো জন আশীৰ্বাদ যাত্ৰা তেওঁ কৰিব, আৰু কি বুলি আশীৰ্বাদ দিব এবাৰ দিয়কচোন। ভালক বুলি আশীৰ্বাদ, জয় যুক্ত হওক, জয় যুক্ত হওক, এইটো আৰু ভাল হওক, এয়া কামনা কৰিবলগীয়া ওলাই আহিছোঁ। মামাক আজি লগ কৰিব পাৰিব না? ক'বা নোৱাৰি, ইমান সমাজৰ ভিতৰত লাগ পৰাটো ডাঙৰ কথা।
ইমান সমাজত কৰিব নোৱাৰোঁ। লগ কৰিব মন আছে মানে? আছে মন। মামা কিয় ইমান ভাল পায়? ৰাস্তা ঘাট পদূলি চব দিছে, আমাৰ অৰুণোদয় দিছে, গোটৰ পইচা দিছে, আমাৰ চব কৰিছে। কিমান পালে? অৰুণোদয় কিমান পালে? মই ইমান পালো গোটত 10,000 টকা পালো আৰু চবে পাইছো, ৰাস্তা পাইছো, ঘৰ পাইছো, মন্দিৰ পাইছো, মন্দিৰৰ টকা দিছে, চব পিনে দি আমাৰ দিছে, চাউল দিছে, দালি দিছে, চেনি দিছে, আৰু কি দিব? আগতে তেল দিব, চেনি দিছে, নিমখ দিছে, চাউল দিছে, নিমখ দিছে, দালি দিছে, আৰু কি দিব? পানী দিছে, অৰুণোদয় দিছে, উজ্জ্বলা আঁচনি দিছে, আৰু কি লাগে? আগতে তেল দিব, চাহপাত দিব, মামা নিজৰ মুখতে কৈছে। এতিয়া আকৌ মামা যদি জয়ী হৈ যায়, এতিয়া কি বিচাৰিব মামাৰ পৰা? আমি মামাৰ পৰা বিচাৰিম যে আমাৰ আগতে ল'ৰা ছোৱালীবিলাক যেনে আগবঢ়াই যাব পাৰে, এনেকুৱা আমি এটা ভাল ছাৰৰ পৰা সুধিম। অসমখন উন্নতি হোৱাটোৱে বিচাৰোঁ মামাৰ পৰা। যিখিনি দিছে তো আৰু যথেষ্ট দিছে। আৰু এতিয়া কি উন্নতি নাই হোৱা নেকি? এতিয়া উন্নতি হোৱা হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হেমন্ত বিশ্ব শৰ্মা, হেমন্ত বিশ্ব শৰ্মা আৰু আৰু ৰিয়েল ভাগিন কেইজনীমানৰ দেখাম। এইকেইজনী ৰিয়েল ভাগিন, এইবিলাক বাইদেউ হ'ব, মামাৰ বাইদেউ। কাক চাবলৈ আহিছা? মামাক চাবলৈ। দেখি পাইছা? আগতে মামাক লগ পাইছা? লগ পাইছোঁ। ক'ত লগ পাইছা? হেৰি খানাপাৰা। খানাপাৰাত। আজি আকৌ দেখিবা? আজি অকি দেখিম। জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জয় সনাতন হৰি হে কৰে পাৰ ভাঙি দিলে হে ব্ৰহ্মাণ্ডক ভেদি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে বিজেপি জিন্দাবাদ, মামা জিন্দাবাদ। ঠিক আছে, আপোনালোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইমান কিয় ভাল পায়? তেওঁ বহুত কৰিছে আমাৰ কাৰণে, কি কৰিছে? মহিলাৰ কাৰণে বহুত কৰিছে, সকলোৰ কাৰণে কৰিছে। কিন্তু আমাৰ আঁচনি মহিলা ঘৰত বহি আমি উলিয়াই আনিছে আমাক, বিশেষকৈ বাহিৰলৈ উলিয়াই আনিছে। আৰু আমিও মানে শকু দুমোজাতে পৰি আছিলোঁ যে আমি বাহিৰত ওলাম নে নাম, এতিয়া মুক্তভাৱে আমি উলিয়াব পাৰোঁ। সেইটোৱে কিবা আঁচনি পায় না? আঁচনি যিখিনি দিছে গোটেই মহিলাই পাইছে, কোনো নোপোৱা নহয়, চবেই পাইছে। আপোনালোকে কি পাই আছে? আমি গোটেইখিনি পাইছোঁ। আপুনি অৰুণোদয় পাইছোঁ। শেহতীয়াকৈ যে 9,000 টকা দিলে সেইখিনি পাইছে নাই? সেইটো আমাৰ নাছিলে, আত্মসহায়ক গোটটো নাছিলে। তেওঁ পাইছে। আপোনালোকে পাইছে? পাইছোঁ মই। কিমান পালে? 9,000। কি কৰিব 9,000 টকাটো দি? মুখ্যমন্ত্ৰীয়েতো দি দিলে, এতিয়া আপোনালোকেতো কিবা এটা কৰিব লাগিব। বুলি ল'ৰা ছোৱালীক খুৱাইছোঁ আৰু ল'ৰা ছোৱালীক খুৱাইছোঁ। দিছোঁ মই, বাইদেউ দিছোঁ, কাপোৰ কিনি দিছোঁ মই, কাপোৰ কিনি দিছোঁ বাইদেউ। দিছোঁ বাইদেউ। এই যে মাহেকৰ মূৰত যে এনেকৈ অৰুণোদয় নামত পইচা দি আছে, আপোনালোকৰ মহিলাসকলক কেনেকুৱা ফিল হয় যেতিয়া আপোনালোকৰ হাতত ধৰক কেতিয়াবা কাম কৰিবৰ কাৰণে পইচা নাথাকে বা আপোনালোকে কিনিবৰ কাৰণে একো এটা পইচা নাথাকে, তেতিয়া চৰকাৰৰ পৰা যেতিয়া পইচাটো আহে সেইখিনি সময়ৰ অনুভৱটো কেনেকুৱা? বহুত বহুত ভাল লাগে। সেইটো পইচাৰে আমি বহুত কৰিব পাৰোঁ, ল'ৰা ছোৱালীক স্কুলৰ অহা যোৱা খৰচটো দিব পাৰোঁ আমি, বা নিজৰ দুই এটা কিবা কিনিব পাৰোঁ, হাজবেণ্ডক সুধিব নালাগে, বহুত ভাল লাগে। সেইবাবে এইবাৰো হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ আপোনালোকে আকৌ বিজেপি চৰকাৰ আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ নিজৰ সমষ্টিত আৰু ভাল লাগে। হয়, বাইদেউ ক'ৰ পৰা আহিছে? আমি ইয়াৰে মালিগাঁও আদৰণি জনাব। তেওঁৰ আশীৰ্বাদ, বিশেষ কি কাৰণে আদৰণি জনাব আহিছে? তেওঁৰ আশীৰ্বাদত মানে আৰু একবাৰ আমাৰ জিতক সক্ষম হওক, সেইটোৱে আমি ভাবিছোঁ। আপোনালোকে যে অৰুণোদয় পায়, আপোনালোকে হাজবেণ্ডবিলাকে ভাল পায়নে? একো নকয়। আপোনাৰ কিবা কয় নেকি? আপোনালোকে যে অৰুণোদয় পায়, অৰুণোদয় পইচাটো যেতিয়া একাউণ্টত সোমায় তেতিয়া আপোনালোকৰ হাজবেণ্ডে কি বুলি কয়? ভাল কৰি কি ক'ব, মই ভাল লাগে কৈ আছে।
বহুত ভাল লাগে আৰু মাহে মাহে মই 1200 টকা পাম আৰু কি আছে আপোনালোকৰ হাজবেণ্ডৰ টেনশ্যন এটা কমি গৈছে বহুত কমিছে বহুত কি ভাবে আপোনালোকে এই যে আপোনালোকক 1200 টকা বা এই যে যি দিছে এইটোৱে নহয় তেওঁ বহুত উন্নতি কৰিছে আমাৰ মানে অসমত আগতে যিটো আছিলে ৰাস্তাই পথ হওক যিকোনো বস্তুৱে বহুত উন্নতি হৈছে আগতকৈ আমি যাব নোৱাৰোঁ ৰাস্তা ঘাট ইমান বেয়া আছিলে এতিয়াতো বহুতেই ভাল হৈছে শিক্ষাৰ ক্ষেত্ৰত হওক যিকোনো ক্ষেত্ৰতে বহুত উন্নতি হৈছে সেইকাৰণে আমাক মামাক লাগে উন্নতি হৈছে ময়ো বুজি পাইছোঁ কিন্তু আপোনাৰ আগৰ পৰিৱেশটো আৰু এইটো পৰিৱেশটোৰ মাজত যদি আপোনাক মই তুলনা কৰিব দিওঁ আপুনি কি হিচাপে তুলনা কৰিব আগতে ৰাৱণৰ ৰাজত্ব আছিল এতিয়া ৰামেৰ ৰাজত্ব হৈছে আগতে আমি যেতিয়া মানে এঠালৈকে গৈছিলোঁ গোটেই ভিৰ যাম আমি টাইমত অফিচ কাছাৰী পোৱা নাছিলোঁ কিন্তু এতিয়া এনেকুৱা হৈছে চব সুবিধা হৈ গ'ল মানে ফ্লাইঅভাৰ দিয়াৰ পৰা আমাৰ সেই যাম জঁট নাই তাতকৈও ডাঙৰ কথা কি জানে বিজেপি চৰকাৰৰ পৰা শান্তি আহিছে আগতে যিটো কংগ্ৰেছৰ দিনত বম ব্লাষ্ট হৈছিলে সেইটো এতিয়া বৰ্তমান নাই সেইবিলাক নাই তাৰপিছত গড় হত্যা নাই এইবোৰ বিভিন্ন আমি যদি এটা এটাকৈ বিশ্লেষণ কৰিব বিচাৰোঁ যথেষ্ট উন্নতি হৈছে ঠিক আছে যদি অল টাইপ ডেভেলপমেণ্টৰ কথা যদি আমি নকৈ আমি যদি গুৱাহাটীৰ বিশেষকৈ উন্নয়নৰ কথা কওঁ তেনেহ'লে গুৱাহাটীত আৰু আপোনাৰ মতে কি উন্নয়ন হ'বলৈ বাকী আছে উন্নয়নতো শিখৰত আছে তথাপিও তেখেতৰ ধৰক তেখেতৰ যি বিচক্ষণ শক্তি সেই শক্তিৰে তেখেতে কি কৰিব বিচাৰে আমি জনতাই আমি বুজিয়ে নাপাওঁ তেখেতে যি ধৰণে যি পৰ্যায়ত গুৱাহাটীখন লৈ গৈছে ন আমি এতিয়া এনেকুৱা অনুভৱ হয় সেইদিনাখন মই উমানন্দ গৈছিলোঁ শিৱৰাত্ৰিৰ দিনাখন মই যেতিয়া জাহাজত গৈছিলোঁ মই ফৰেইনত থকা যেন লাগিছিলে এনেকুৱা অনুভৱ হৈছে তেতিয়া দেখিছিলোঁ যে আমাৰ ইয়াতে যিবোৰ দৰ্শনাৰ্থী বাহিৰৰ পৰা আহিবলৈ সুবিধা হ'ব এনেকুৱা অনুভৱ হৈছে যেন আমি আমাৰ বাহিৰৰ মানুহবোৰ এতিয়া যিটো আমাৰ ইয়াতে গুৱাহাটী বা অসমখনত ঘূৰিবলৈ আহিবলৈ কোনো ভয় নকৰে শংকাবোধ নকৰে তেওঁলোকে মানে আহিবলৈ বিচাৰিব আৰু অসমৰ ডেভেলপটো এতিয়াতো অসমৰ বাহিৰতো সকলোৱেতো কয় অসমৰ মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট অসমত তেখেতে জনপ্ৰিয় হোৱাৰ আঁৰত কি আছে বুলি ভাবে আপুনি তেওঁৰ মানে ব্যক্তিত্ববিলাক খুব ভাল লাগে আৰু তেওঁ জনপ্ৰিয় আগৰ পৰাই জনপ্ৰিয় কৰে ভাল লাগে আৰু আপোনালোকে অৰুণোদয় পায় নেকি আমি নাপাওঁ অৰুণোদয় তথাপিও আপোনালোকে অৰুণোদয় নাপায় আপোনালোকে আমাক আহিছে একো নিদিলেও আহিম আমি হেমন্ত বিশ্ব শৰ্মাক বহুত ভাল পাওঁ নিশ্চয় এজন ৰাজনৈতিক নেতা হিচাপে আপোনালোকে ভাল পায় কিন্তু তেখেতে কৰি যোৱা কামখিনি কোনখিনি বেছি ভাল লাগে তেওঁ গোটেই কাম কাজখিনি ধুনীয়াকৈ কৰি আছে অসমখনৰ গোটেই অসমৰ বিকাশৰ কাৰণে তেওঁ যিখিনি কাম কৰি আছে সেইখিনি ভাল লাগিছে আৰু দুখীয়া মানুহখিনিক তেওঁ যিখিনি মানে দুখীয়া মানুহৰ কাৰণে যিখিনি কৰি আছে সেইটো ভাল লাগে আৰু তেওঁ ফোন কৰি বা হেৰি কৰি তেওঁ যেনেকৈ মানে সহযোগ কৰে দুখীয়া মানুহৰ লগত সেইখিনি বহুত ভাল লাগে যিহেতু আপোনালোকে গুৱাহাটী মহানগৰত থাকে গুৱাহাটী মহানগৰত যথেষ্ট সমস্যা আছে বহু সমস্যা আছে তাৰপিছতো যান জঁটৰ সমস্যা এটা আছিলে সেই যান জঁটৰ সমস্যাটো অভাৰব্ৰিজ বনাই ক'ৰবাত নহয় ক'ৰবাত মষিমূৰ কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু যদি আমি আপুনি যিহেতু এগৰাকী মহিলা আপুনি নিশ্চয় আপুনি এখন পাকঘৰ চলায় বৰ্তমান সময়ত যি মূল্য বৃদ্ধি হৈছে বা গেছৰ যি দাম বা আপুনি ক'ৰবাত যাবৰ কাৰণে আপুনি পেট্ৰল ভৰাই পেলাই গাড়ীত যাব লাগে পেট্ৰলৰ যিহেতু মূল্য বৃদ্ধি হৈছে যথেষ্ট তো এই বিষয়টোক লৈ পেলাই মুখ্যমন্ত্ৰীক কি আহ্বান জনাব বিচাৰিব যিহেতু আপুনি এগৰাকী মহিলা হয় মই ভাবোঁ তেওঁ এইখিনি সমস্যাও দূৰ কৰিব যিহেতুকে একেদিনাই গোটেইখিনি সমস্যা দূৰ নহয় তেওঁৰ ওপৰত বিশ্বাস আছে তেওঁ এইবিলাক সমস্যাও দূৰ কৰিব সোনকালে দুখীয়া শ্ৰেণীখিনিয়েতো সুবিধা পাই আছে আৰুতো ওপৰৰখিনিও পায় কিন্তু আমাৰ মধ্যবিত্তখিনিয়ে মানে আমি কিছুমান কথা ক'বও নোৱাৰোঁ কিছুমান আমাৰ মানে ভিতৰত অসুবিধা থাকিলেও আমি প্ৰকাশ কৰিব নোৱাৰোঁ মানে অৰুণোদয় আঁচনিও পোৱা নাযায় আৰু মূল্য বৃদ্ধিও হৈ আছে কিন্তু সেই বস্তুখিনিক যদি গুৰুত্ব আৰোপ কৰে তেতিয়াহ'লে যথেষ্ট ভাল হ'ব হয় মুখ্যমন্ত্ৰীগৰাকী যেতিয়া এতিয়া আপোনালোকৰ সন্মুখেদি যাব কিবা আহ্বান জনাব নেকি মূল্য বৃদ্ধি কমাবলৈ বহুত মূল্য বৃদ্ধি হৈছে তাৰমানে চব বস্তুৰে বাঢ়ি গৈছে টোল গেটবিলাক বাঢ়ি গৈছে আৰু সাধাৰণ মানুহে যাবলৈ প্ৰব্লেম হয় সেইবিলাকৰ যদি প্ৰাইচটো অলপ কমাই দিয়ে সেইটোৱে গুৱাহাটীত আপোনাৰ লেখত ল'বলগীয়া কি উন্নয়ন হ'বলৈ বাকী আছে এতিয়া বৰ্তমান এতিয়ালৈকে যিখিনি পাৰে সেইখিনি কৰিছেই আৰু বাইদেউ লাইব্ৰেৰী লাগে এই সৰু ল'ৰা ছোৱালীৰ কাৰণে লাইব্ৰেৰীটো এটা সেই হ'লে ভাল আৰু আমাৰ সেইখিনিতে বকুলপথ আমি 2 নম্বৰ ৱাৰ্ডৰ পৰা আহিছোঁ ইয়াত আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু সেনেকুৱা আৰু ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে আপোনালোকক লাইব্ৰেৰীৰ প্ৰয়োজন আছে প্ৰয়োজন আছে এইটো আৰু কি সমস্যা আছে বুলি ভাবে গুৱাহাটীত যিহেতু বানপানী অহা নাই আমাৰ পানীটো
পানী মানে জেজেএমৰ পানী নেকি? জেজেএমৰ জল জীৱনৰ পানীটো জল জীৱনৰ পানীটো জল জীৱনৰ পানী জালুকবাৰী সমষ্টিত নাই বুলি নাই আমাৰ সিফালে যোৱাই নাই আমাৰ বকুল পথত নাই 2 নম্বৰ ৱাৰ্ডত অহা নাই তাৰমানে আমি মানে এইখিনি এক্সপেক্টেশ্যন ৰাখোঁ যে যোনখিনি আমি আগুৱাই যাবলৈ যি দৰকাৰ বিশেষকৈ আমাৰ কৰ্মসংস্থাপন যোনটো দৰকাৰ মেইন আজিকালি আমাৰ এনেই টকাটো ঠিক আছে আমি কিবা কৰিবলৈ তেওঁ দিছে বাট কৰ্মসংস্থাপনো যদি আমাৰ মানে বহুত বাঢ়ি যায় অহাকালিলৈকে আমি ধৰক কিবা এটা কৰি পেলাই যাতে আমি কিবা এটা ওলাব পাৰোঁ নিজৰ ইনকাম সেইটো আমি বিচাৰোঁ মানে এতিয়া যে মুখ্যমন্ত্ৰীগৰাকী যাব যদি আপুনি সুবিধা পায় আপুনি এই কথাখিনি ক'বনে অভিয়াছলি ক'ম কিয় নক'ম আৰু একো তেওঁ কৰিবলগীয়া যি কৰিছে আজিলৈকে ভালেই কৰিছে আৰু তেওঁৰ পৰা আমি এক্সপেক্টেশ্যন ৰাখোঁ যে ভালেই কৰিব অহা দিনলৈকেতো ভাল কৰিব সেইকাৰণে ভাল পোৱাৰ কাৰণে আমি আহিছোঁ তেওঁক হোৱাগতে কৰিবলৈ তেখেতে কৰি যোৱা ভাল কামৰ কাৰণে আজি আপোনালোক ইয়াত আছেহি আৰু আহিবলগীয়া যদি 5 বছৰত আৰু ভাল কাম কৰে তেতিয়াহ'লে আপোনালোক সদায় থাকিব অভিয়াছলি আৰু কিবা লাগে যদি তেওঁকে ক'ব লাগিব আমি সেইটোৱে কথা গৃহিণী হয় আৰু লগতে মই ইয়াৰ পৰা যিখিনি সেয়া পাইছোঁ সেইটোৰে মই এটা ইনষ্টিটিউট তাৰমানে আৰম্ভ কৰিছোঁ নতুনকৈ ইনষ্টিটিউট মই য়োগা ইনষ্টিটিউট এটা আৰম্ভ কৰিছোঁ হয় এতিয়া কৰি পেলাই চাওঁ আগলৈ কি কৰিব পাৰোঁ আৰু বিশেষকৈ আমাক CM ছাৰে যিখিনি দিয়াৰ কাৰণে মানে আমাক খুবেই ভাল লাগিছে আমি মহিলাখিনি তাৰমানে অলপ আগবাঢ়ি ওলাই আহিব পাৰিছোঁ সেইটো কাৰণে আমি মানে সঁচাকৈ তেওঁক আকৌ বিচাৰোঁ তাৰমানে মই যদি আপোনাক এটা প্ৰশ্ন সোধোঁ যে আপুনি যথেষ্ট অভিজ্ঞ আমাতকৈ বয়সত বহুত ডাঙৰ অসমখন বহুত বেছি ভালকৈ দেখা পাইছে বহুতকেইখন চৰকাৰ দেখা পাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু আগৰ সেইকেইখন চৰকাৰৰ মাজত কি পাৰ্থক্য দেখা পায় বহুত আকাশ পাতাল মানে আগৰ চৰকাৰকেইখনে ক'ব গ'লে মানে আমি বহুত মানে একোৱে দেখা নাই বুলি ক'ব লাগিব এতিয়া তাৰমানে আমি যিটো দেখিছোঁ মানে লাহে লাহে গুৱাহাটীখন তাৰমানে ডুবাই ষ্টাইল হৈ আহি আছে সঁচাকৈ তেওঁ যিখিনি কৰিছে তাৰমানে আমি চবৰে মুখতে আমাৰ তাৰমানে আছে এইটো আৰু মহিলাৰ কাৰণে ছোৱালী বা ল'ৰা ছোৱালী যাৰ কাৰণে যিখিনি কৰিছে সেইখিনি বহুত কৰিছে তেওঁ যদি অকণমান ৰাজনৈতিক প্ৰশ্ন এটা সোধোঁ যে এইবাৰ অসমত কংগ্ৰেছৰ কেনেকুৱা হেৰি হ'ব পাৰে ৰিজাল্ট কেনেকুৱা মই নাভাবোঁ তেওঁলোক আহিব আৰু বিশেষকৈ তেওঁলোকৰ নিজৰ মাজতে বহুত মানে খাম খেলি আছে গতিকে মই নাভাবোঁ আহিব বুলি আহিবতো আমাৰ বিজেপি চৰকাৰে আহিব হিমন্ত বিশ্ব শৰ্মাই আহিব মামা আমাৰ সকলো কথা মানে শুনে আমাৰ যি মানে আশংকা চব মামাই পূৰণ কৰে মামা থাকিলে আমি আছো মামা ক'ব নালাগে মামা আমাৰ মনৰ কথা বুজি পায় আমাৰ মনৰ কথা মামা বুজি পায় কি আছে মনত কি আছে আপোনাৰ আমাৰ মনত যে মামা CM ছাৰক আমাৰ মানে মামা এবাৰ জিতক আকৌ CM লাগে মামাই কি সুবিধা কি কৰি দিলে আমাৰ আত্মসহায়ক গোট দিছে আমাৰ অৰুণোদয় দিছে ৰেচন কাৰ্ড দিছে আমাৰ মানে আৰু বহুত আঁচনি মইনা আঁচনি দিছে অৰুণোদয় যথেষ্ট নেকি বহুত দিছে আমাৰ বহুত দিছে আকৌ দিব এতিয়া বস্তু বাহিনীৰ দাম বাঢ়িছে বুলি কৈছে হয়নে না অলপতো এইটো হ'বই আমাৰ দৰিদ্ৰ মানুহৰ কাৰণে কি হ'ব এতিয়া দুখীয়া দৰিদ্ৰ নাই চবে অলপ মেনেজ কৰি আছে আমি নাখাই ৰহা নাই মামা আমাক খুৱাই ৰাখিছে বস্তু দি কাৰণে আমাক মামা খুৱাই ৰাখিছে এইটো গৰীবো খাইছে বৰলোকো খাইছে চবে খাইছে মামা জালুকবাৰীৰ কাৰণে কি হয় মামা জালুকবাৰী মানে চব আমাৰ ভগৱান মামা মাৰ ভাই মানে মামা এইটো আমাৰ মামা আমি মামাক যিমান মৰম কৰোঁ আৰু নাই আমাৰ নিজৰ মামা নিচিনা